অমৰ শ্বহীদ কুশল কোঁৱৰৰ 83 সংখ্যক মৃত্যু দিৱস পালন মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ দিৱস পালন আৰু এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীক যুগশ্ৰেষ্ঠ উপাধি প্ৰদান কৰা হয় অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে প্ৰদান কৰিলে এই সন্মান মুক্তি যুঁজাৰু পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদানৰ বিষয়টো বিবেচনা মুখ্যমন্ত্ৰী মই মুক্তিযোদ্ধাৰ পৰিয়ালসকলক আহ্বান জনাম যেতিয়াই আপোনালোকে যোৰহাটলৈ যোৱাৰ সুবিধা পায় এই কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰ স্বৰাজ উদ্যানখন নিশ্চয় এবাৰলৈ হ'লেও আপোনালোকে চোৱাৰ সময় উলিয়াব মই আমাৰ অসমৰ নৱপ্ৰজন্মক শ্বহীদ কুশল কোঁৱৰ আৰু আমাৰ শ্বহীদ আৰু মুক্তিযুঁজাৰু জীৱনৰ পৰা দেশপ্ৰেম সততা আত্মত্যাগ কৰ্তব্যবোধ আৰু সমাজ সেৱাৰ মূল্যবোধ আহৰণ কৰিবলৈ আহ্বান জনাম অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীৰ সৈতে আমাৰ জীৱিত স্বাধীনতা সংগ্ৰামী শ্বহীদসকলৰ স্মৃতি শ্বহীদসকলৰ পৰিয়াল আৰু মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে আমি আলাপ আলোচনা নিশ্চিতভাৱে কৰি আছোঁ মই আপোনালোকক নিশ্চিতভাৱে জনাম যে যিসকল স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবৰ্গৰ চৰকাৰী চাকৰি নাই চৰকাৰী পেঞ্চন নাপায় তেওঁলোকৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আৰ্থিক সহযোগিতাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম